নমস্কাৰ অসমীয়া শিক্ষামূলক চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ APSCত JEE 2025 বৰ্ষৰ বাবে 14টা পদ খালী হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ APSC আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন ইয়াৰ বাবে লাষ্ট ডেট হৈছে 9 জানুৱাৰী 2025 নিয়মিত পদ হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট নম্বৰ পদ হৈছে 14টা কেটেগৰী ৱাইজ কৈ দিছোঁ মই আনৰিজাৰ্ভ আছে 8টা OBC MOBCৰ বাবে আছে 4টা SC ST ৰ বাবে 0 আৰু ST H ৰ বাবে আছে 2টা দৰমহা নিৰিখ PB2 14,000 পৰা 70,000 টকা দৰমহা নিৰিখ হ'ব আৰু লগতে 8,700 টকা গেট পে হ'ব বয়সৰ ক্ষেত্ৰত কোৱা হৈছে যে 21 বছৰতকৈ কম হ'ব নোৱাৰিব আৰু 40 বছৰতকৈ বেছি হ'ব নোৱাৰিব 1 জানুৱাৰী 2024 লৈ ভাৰত চৰকাৰ নিয়ম অনুসৰি SC ST ৰ বাবে 5 বছৰ OBC MOBC 3 বছৰ আৰু ফিজিক্যালি হেণ্ডিকেপেড 10 বছৰ বয়সৰ ক্ষেত্ৰত ৰেহাই হ'ব এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী হ'ব লাগিব যিকোনো আৰ্টছ সায়েন্স এণ্ড কমাৰ্চত কম্পিউটাৰ নলেজ থাকিব লাগিব মিনিমাম 6 মান্থৰ ফেমিলি নৰ্মছৰ কথা কৈছে যিকোনো সৰু ফেমিলি হ'ব লাগিব দুটা বা তাতকৈ বেছি থাকিব নোৱাৰিব ল'ৰা ছোৱালী দুটা থাকিব লাগিব যিখন ফৰ্ম 8 ফিল আপ কৰি দিব লাগিব আপোনালোকে সেল্ফ ডিক্লেৰেশ্যন দিব লাগিব আপোনালোকে যে আপোনালোকৰ ঘৰত দুটাতকৈ বেছি ল'ৰা ছোৱালী নাই প্ৰসেছিং ফিজৰ কথা কৈছে ইয়াত জেনেৰেলে 47 টকা 20 পইচা ফিজ পেমেন্ট কৰিব লাগিব SC ST OBC MOBC 47 টকা 20 পইচা আৰু BPL দিও 47 টকা 20 পইচা পেমেন্ট কৰিব লাগিব অনলাইন যোগে ইয়াৰ বাবে অনলাইন আবেদন গ্ৰহণ কৰা হ'ব ইয়াৰ বাবে অনলাইন আবেদন 20 ডিসেম্বৰ 2024 ৰ পৰা আৰম্ভ হ'ব আৰু 9 জানুৱাৰী 2025 লৈকে চলিব অনলাইন আবেদনৰ লিংক এতিয়ালৈকে খোলা নাই যেতিয়া লিংকটো খুলিব তেতিয়া মই পুনৰ এটা নটিফিকেশ্যন দি দিম আপোনালোকক এড বনাই পেলাই যে ইয়াৰ এডটো খুলিছে ইয়াৰ আবেদন 20 ডিসেম্বৰ 2024 ৰ পৰা আৰম্ভ হ'ব